Very good evening, my dear students. ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছিলোঁ এটমছ এণ্ড মলিকিউলছৰ যিটো কনচেপ্ট আছিলে সেই কনচেপ্টটো আমি আলোচনা কৰিলোঁ গোটেই চেপ্টাৰটোত যিখিনি আমাৰ থিয়ৰী আছিলে থিয়ৰীখিনি আলোচনা কৰিলোঁ ঠিক আছে আমি ডিছকাছ কৰিলোঁ আৰু এই ক্লাছটোত যিখিনি নিউমেৰিকেলছ আছে আমাৰ এক্সাৰচাইজত সেই নিউমেৰিকেলছখিনি আজি আমি এই ক্লাছটোত ডিছকাছ কৰিব গৈ আছোঁ ঠিক আছে চ' এটা খুব শ্বৰ্ট ৰিভিজন হৈ যাব তোমালোকৰ কাৰণে আগৰ ক্লাছটো চাই দিবা আৰু মই এইটো ভিডিঅ'ৰ তলতে সেই ক্লাছটোৰ মই লিংকটো দি দিম চ' দুইটা একেলগে চাই পেলাই কি কৰিবা তোমালোকে ৰিভিজন কৰিবা 1.5 স্পীড কৰি পেলাই ঠিক আছে চ' চোৱা ফাৰ্ষ্ট অংকটো আছে আমাৰ এইদৰে যে 0.24 gram sample of a compound of oxygen and boron was found by analysis to contain 0.096 gram of boron and 0.144 gram of oxygen. Calculate the percentage composition of the compound by weight. So যদি কোনোবাই পাৰা মোক কমেন্টত দিয়া আনসাৰটো নহলে মই এটো কোৱেশ্চনটো তোমালোকৰ ওচৰত সলিউশন কৰি দিছো ঠিক আছে 5 সেকেন্ড টাইম এটা দিছো Okay, so কোনোবাই বুজি নোপোৱাকে আছা নেকি চোৱা 0.24 gram sample of a compound so oxygen আৰু তোমাৰ কি বৰণৰ এটা তোমাৰ কম্পাউণ্ড ললে ঠিক আছে অক্সিজেন আৰু বৰণৰ এটা কম্পাউণ্ড ললে যত তোমাৰ কিমান আছে টোটাল কিমান আছে টোটাল আছে তোমাৰ 0.24 গ্ৰাম ঠিক আছে 0.24 গ্ৰামৰ ভিতৰত তোমাৰ কি সোমাই আছে অক্সিজেন আৰু বৰণ দুইটা সোমাই আছে ঠিক আছে সো তাত তোমাৰ সেই টোটাল মাছটোৰ ভিতৰত তোমাৰ কি আছে কৈছে 0.09 গ্ৰাম বৰণ আছে আৰু 0.144 গ্ৰাম অক্সিজেন আছে সো এটা আমি ক্যালকুলেট কি কৰিব লাগে সো কিমান অক্সিজেন আছে আৰু কিমান তোমাৰ কি আছে বৰণ আছে তাৰ পাৰ্সেন্টেজটো উলিয়াব লাগে আৰু পাৰ্সেন্টেজ আমি মেথছত কৰিছো হয়নে কি কৰিব লাগে 100 তে ইনটু কৰিলে আমি কি পাও পাৰ্সেন্টেজটো পাই যাও হয়তো আমি সকলোৱে জানো হয় না সো এতিয়া আমি কেনেকৈ লিখিব লাগিব সলিউশন কৰিবৰ কাৰণে সো সলিউশন লিখি ললা সলিউশন লিখি তুমি কি লিখিলা সলিউশন লিখা যায় টোটাল মাস তুমি ইয়াত লিখিব লাগে টোটাল মাস কিমান আছে হয়নে সো টোটাল মাস তুমি কিমান ললা 0.24 গ্রাম ওকে 0.2 তোমাৰ গ্রাম কি আছে টোটাল মাস আছে হয়নে সো এতিয়া অক্সিজেন আৰু বৰণ সো দুইটা তুমি সেপাৰেট কে লিখিব লাগিব মাস অফ অক্সিজেন দিয়া আছে কিমান মাস অফ অক্সিজেন মাস অফ অক্সিজেন মাস অফ অক্সিজেন দিয়া আছে কিমান সো মাস কিমান আছে গুটে কন্টেন্টৰ ভিতৰত গুটে কম্পাউণ্ডৰ ভিতৰত 0.096 হয়নে নহয় সো অক্সিজেন আছে তোমাৰ 0.144 গ্রাম হয়নে 0.144 গ্রাম কি আছে অক্সিজেন আছে তাবা ইকলে মাস অফ বৰণ সো গুটে কেটা এনেকে লিখি ললা এক্সামত ঠিক আছে আৰু এটা কমন কোৱেশ্চন ঠিক আছে মাস অফ বৰণ বৰণ কিমান আছে কলে বৰণ তোমাৰ দিয়া আছে 0.096 গ্রাম হয়নে 0.096 গ্রাম তোমাৰ কি দিয়া আছে বৰণ দিয়া আছে ওকে সো টোটাল কম্পাউণ্ডত কিমান আছে টোটাল মাস কিমান আছে 0.24 গ্রাম এতিয়া আমি কি কৰিব লাগে দুইটা সেপাৰেট কে আমি পাৰ্সেন্টেজ উলিয়াব লাগে একেবাৰে সিম্পল পাৰ্সেন্টেজ উলিয়াবৰ কাৰণে 100 তে ইনটু কৰিব লাগে সা কাক ইনটু কৰিব লাগে সো প্ৰথমে উলিয়াও পাৰ্সেন্টেজ অফ অক্সিজেন ঠিক আছে সো পাৰ্সেন্টেজ অফ অক্সিজেন সো ফাৰ্স্ট ক্যালকুলেট percentage of oxygen ঠিক আছে percentage of oxygen so oxygenৰ percentage উলিয়াব হলে তুমি কি কৰিব লাগিব তোমাৰ অক্সিজেন কিমান আছে 0.144 গ্রাম হয়নে আৰু তাক ডিভাইডেড কৰা তোমাৰ টোটাল মাছটোৱে সো সাৰ টোটাল মাছ কিমান 0.24 গ্রাম ওকে সো 0.24 তুমি কি কৰা ডিভাইড কৰা আৰু পাৰ্সেন্টেজৰ কাৰণে 100 এটা ইনটু কৰিব লাগিব আমি কৰি আহিছো হয়নে ওকে সো এতিয়া তুমি চোৱা যে ইয়াত তোমাৰ 0 আছে আৰু দুটা ডিজিট আছে তুমি ইয়াক তিনটা ডিজিট কৰি লব পাৰা সো তিনটা ডিজিট কৰিব কাৰণ তুমি 0.144 আছে সো তলত তুমি এটা 0.124 পাছত তুমি আৰু এটা 0 এটা পুট কৰি লব পাৰা ঠিক আছে সো পাৰ্সেন্টেজ কেনসেল হৈ গল সো কেনসেল হৈ গল তোমাৰ থাকিলে কিমান 144 থাকিলে ওপৰত তলত থাকিলে 240 আৰু ইফালে ইনটু হৈ তোমাৰ 100 আছে ঠিক আছে সো তুমি 0 0 100 ল কেনসেল কৰিলা তুমি তোমাক কাটি তুমি 12 এ যাব হনে সো 12 এ যাব নে যাব ওকে সো 12 2 যা 24 12 তোমাৰ কিমান হ'ব 12 যা হনে 12 যা 144 2 1 যা 2 2 6 যা 12 ওকে সো তোমাৰ কিমান থাকিলেগে তোমাৰ 6 আৰু ইফালে থাকিলেগে 0 হনে মানে 10 সো 6 * 10 কৰিলে আমি 60 পাম নে পাম স্যাৰ সো 60 অফ পার্সেন্টেজ হনে সো অক্সিজেন কি পালো আমি 60% আমি অক্সিজেন পাই গলো ডান ওকে সো এতিয়া আমাক কি লাগে এতিয়া আমাক লাগে পার্সেন্টেজ অফ বৰণ কি লাগে পার্সেন্টেজ অফ বৰণ এটো হৰকৈ পা নহব সো মই এখিতে লিখিব লাগিব পার্সেন্টেজ অফ বৰণ ঠিক আছে পার্সেন্টেজ অফ বৰণ সো বৰণ কিমান আছে বৰণৰ তোমাৰ মাস কিমান হ'ব 0.096 গ্রাম ওকে
টোটেল তোমাৰ কিমান 0.24 গ্ৰাম হয়নে ইনটু 100 কৰিলা দশমিকটো আছে পইণ্ট এটা আছে হয়নে সো আৰু এফালে পইণ্ট এটা দিব পাৰা পইণ্ট কেনসেল কৰিলা তোমাৰ থাকিলেগে 96 ঠিক আছে ওপৰত থাকিলে কিমান তোমাৰ 96 ডিভাইডেড বাই 240 আৰু এফালে ইনটু কৰিলা 100 ঠিক আছে 0 0 কেনসেল 24 1 যা 24 24 1 যা 24 24 4 যা 96 হয়নে ওকে ডান তো 4 into 10 থাকিলে তোমাৰ হাতত 4 into 10 থাকিলে কেনে 4 into 10 থাকিলে সো 4 into 10 হৈ গল তোমাৰ ইফালে কিমান হৈ গল 40% আৰু ইফালে হৈ গল তোমাৰ কিমান আনসাৰ পালা 40% অফ কি boron আৰু 60% অফ কি oxygen done first question complete okay next question so next question কি আছে when 3.0 মানে 3 gram of carbon is burnt in 8 gram of oxygen 11 gram of carbon dioxide is produced yes আমি জানো ঠিক আছে what mass of carbon dioxide will be formed when 3 gram of carbon is burnt in 50 gram of oxygen which law of chemical combination will govern the answer কৈছে যে যেতিয়া তোমাক কি বুলি কৈছে চাবা দেই কৈছে যেতিয়া তুমি আনসাৰ লিখিব লাগিব আৰু তোমাৰ সলিউশন আছে ন তোমাৰ ইয়াত তোমাৰ থিওৰিও আছে হয়নে চোৱা কৈছে যে তোমাৰ 3 গ্রাম অফ কার্বন ঠিক আছে 3 গ্রাম কার্বন তুমি যেতিয়া কিবা বার্ন কৰিবা ঠিক আছে তুমি কাৰ প্ৰেজেন্সত তুমি অক্সিজেনৰ প্ৰেজেন্সত তাৰ মানে তুমি এটো কি ৰিঅ্যাকশন হ'ব মানে অক্সিজেন উইথ কার্বন ৰিঅ্যাকশন হ'ব সো কার্বন ডাই অক্সাইড প্ৰডিউস হ'ব ঠিক আছে সো 8 গ্রাম তুমি কি কৰিলা 8 গ্রাম তুমি অক্সিজেন 8 গ্রাম অক্সিজেন লগত তুমি ৰিঅ্যাকশন কৰিবলা তুমি কি পালা ইয়াৰ তোমাৰ তুমি ইয়াৰ পৰা কি প্ৰডাক্ট পালা তুমি পালা কার্বন ডাই অক্সাইড তো কিমান পালা 11 গ্রাম তুমি কি পালা 11 গ্রাম তুমি কি পালা কার্বন ডাই অক্সাইড পালা 11 গ্রাম তুমি কি পালা CO2 তোমাৰ প্ৰডিউস হৈ গল ঠিক আছে কার্বন ডাই অক্সাইড গ্যাস পাই গলা ঠিক আছে ওকে আমি ল অফ কনস্ট্যান্ট প্রপোর্শন বা ল অফ কনস্ট্যান্ট কম্বিনেশনৰ মতে গম পাইছিলো যে জিমানটো লগত এটা এমাউন্টে মানে দুটা কি হ'ব তোমাৰ বস্তু কি হ'ব এটা সেম এমাউন্টৰ ৰিঅ্যাকশন কৰিব হয়নে কি হ'ব সেম এমাউন্টত হেই ৰিঅ্যাকশন কৰিব পাৰে হয়নে সো এই অ্যাকর্ডিং টু দিস লাইন ঠিক আছে সো তাহলে কৈ দিছে যে আমাৰ 3 গ্রাম সো তোমাৰ 3 গ্রাম কি কার্বন সো কার্বনৰ পার্সেন্টেজৰ লগত তোমাৰ অক্সিজেন পার্সেন্টেজ সো কার্বন কিমান আছে স্যার 3 গ্রাম সো 3 গ্রাম কার্বনে কইলে তোমাৰ ৰিঅ্যাকশন কইলে কাৰ লগত এটা প্ৰপাৰ এটা এপ্ৰোপ্ৰিয়েট ৰেশিও লগত তোমাৰ কি কবি মেইনটেইন কৰিব হয়নে সো 3 গ্রাম অক্সিজেন হোৱাৰ কাৰণে 8 গ্রাম কি কইলে কার্বন বার্ন কৰিব পাৰিলে সো টু প্ৰডিউস কার্বন ডাই অক্সাইড ঠিক আছে যদি 3 যদি চেঞ্জ হলতেন বা যদি 8 টু চেঞ্জ হলতেন তেতিয়া কি হলতেন কিছুমান কি হলতেন তোমাৰ কি তো মানে কি ৰিঅ্যাক্টিভ নহলে হেতেন ঠিক আছে সো কি হলতেন তোমাৰ বার্ন প্ৰপাৰলি নহলে হেতেন ওকে সো এটা ফিক্স ৰেশিও আমি পাই গলো যে তাহাতে দিছে আমাৰ কি আমাৰ কোৱেশ্চনটো দিছে যে 3 গ্রাম আৰু এফালে 8 গ্রাম দুইটা হোৱাৰ কাৰণে 11 গ্রাম হৈ গল সো এতিয়া আমাক কৈছে যে যদি তোমাক কৈছে গম পানে 3 গ্রাম কার্বন 50 গ্রাম অক্সিজেনৰ প্ৰেজেন্সত যেতিয়া বার্ন কৰা হ'ব ঠিক আছে 3 গ্রাম কার্বন যদি 50 গ্রাম অক্সিজেনৰ প্ৰেজেন্সত বার্ন কৰা হ'ব ঠিক আছে 50 গ্রাম অক্সিজেনৰ প্ৰেজেন্সত বার্ন কৰা হ'ব তেতিয়া কৈছে যে আমাৰ কি ৰিজাল্ট পাম বা সেই ৰিজাল্টটো মাস কিমান হ'ব দিছে সো তুমি চোৱা সো 3 গ্রাম কার্বন অকল তোমাৰ 8 গ্রাম অক্সিজেনৰ লগতে বার্ন হৈছিলে ইয়েস তো 50 গ্রাম কার্বন সো কি হ'ব 50 গ্রাম কি অক্সিজেন হয় না ইয়েস 50 গ্রাম অক্সিজেন তোমাৰ দৰকাৰ কি আছে অকল 3 গ্রাম তোমাৰ কি হ'ব 3 গ্রাম কার্বন 50 গ্রাম অক্সিজেন দৰকাৰ নাই ঠিক আছে কাৰণ 3:8 ৰেশিওত এটো কাম চলি আছে হয়নে সো 3 গ্রাম তোমাৰ কি হ'ব বার্ন হ'ব ঠিক আছে আৰু ই কিমান লব মাত্ৰ 8 গ্রাম লব মাত্ৰ 8 গ্রাম লব এইটো তোমাৰ ৰেশিও থাকিব কাৰণ কনস্ট্যান্ট প্ৰপোর্শনত তোমাৰ কি হয় এবিলা কাম কৰে হয়নে সো তোমাৰ 8 গ্রাম ললে মানে তোমাৰ 50 গ্রাম অক্সিজেনৰ পৰা 8 গ্রাম মাইনাস কৰি দিয়া 42 গ্রাম তোমাৰ কি হ'ব তোমাৰ লেফট হ'ব কি থাকি যাব কি এজ এ ইনএক্টিভ হয় না বা মানে কি ই ৰিঅ্যাক্টিভ নহব ঠিক আছে তো কি বানাবো 42 গ্রাম কি হ'ব 42 গ্রাম অফ কি থাকি যাব লেফট থাকি যাব হয় না সো গম পালা কোৱেশ্চন যে কি হ'ব তোমাৰ 42 গ্রাম কি হ'ব অক্সিজেন ৰিমেইন ঠিক আছে ৰিমেইন কি হ'ব তোমাৰ ই ৰিঅ্যাক্টিভ হ'ব না ই কি হ'ব তোমাৰ ই ৰিঅ্যাক্টিভ নহব ই তোমাৰ কি হ'ব আনৰিঅ্যাক্টিভ হৈ থাকি যাব হয় না ৰিমেইন এজ আনৰিঅ্যাক্টিভ ৰিমেইন এজ কি হ'ব আনৰিঅ্যাক্টিভ কি কৰি আছো মই বেলেগ টিপ আহিল ন ওকে ৰিমেইন এজ আনৰিঅ্যাক্টিভ হৈ থাকি যাব সো এইটো কোনটো ল ওপৰত বেস কৰিব এইটো লটো হল তোমাৰ কনস্ট্যান্ট প্ৰপোর্শন হয় না বা the law of constant combination ঠিক আছে
ল অফ কনষ্টেণ্ট কম্বিনেশ্যনৰ ওপৰত কি হ'ব বেছ কৰি পেলাই আমি এই থিয়ৰিটো আনচাৰটো আমাৰ কি হ'ব গভাৰ্ণ কৰিব বা এই থিয়ৰিটো কি হ'ব এপ্লিকেবল হ'ব এই আনচাৰটোৰ কাৰণে ঠিক আছে ডান বুজি পালে একেবাৰে সহজ হ'ব নেক্সট কুৱেশ্যন চোৱা কি আছে নেক্সট কুৱেশ্যনটো চোৱা এইটো তুমি মই আগতে শিকাইছো যদি পাৰা কমেণ্ট কৰা তাৰ পৰা এইটো আমি গৈছো আগলৈ ওকে কি কৈছে হোৱাট আৰ পলি এটমিক আয়ন চ' লিখি দিছো মই আনচাৰটো যে পলি এটমিক আয়ন কাক কোৱা হয় পলি এটমিক মানে কি চ' পলি মানে কি মেনি চ' পলি মানে কি মেনি মই আগতে কৈছো কি পলি মানে মেনি বা বহুত হয় নে পলি মানে কি বহুত বহুত বা ইয়াক ইংৰাজীত কি বুলি কয় মেনি ঠিক আছে চ' সেইকাৰণে আমি কওঁ যে পলিথিন বেগ বুলি কয় যে আমি তাক চিম্পলি পলিথিন বুলি কৈছো দিওঁ হয় নে ই পলিইথিন মানে কি বহুতখিনি ইথিন লগ লৈ কি হৈছিলে পলিইথিন পলিটেকনিক চ' বহুতখিনি টেকনিক লগ লৈ কি হয় পলিটেকনিক চ' কি হ'ব তোমাৰ বহুত এটম ঠিক আছে চ' মোৰ দেন 2 এটমছ লগ লাগি পেলাই যেতিয়া এটা তোমাৰ কি হ'ব আয়ন হ'ব তাক তোমাৰ কি বুলি ক'ব পলি এটমিক আয়ন বুলি ক'ব ঠিক আছে কিন্তু সিহঁতে এটা নিজে কি হ'ব লাগিব ইউনিট হ'ব লাগিব ঠিক আছে চ' বহুত মানে কি হ'ব মেনি এটমছ ওকে বা মেনি ওকে পলি মানে বহুত এটম মানে আৰু এটমিক মানে কি এটমছ মোৰ দেন 1 এটম ঠিক আছে চ' লগ লাগি পেলাই যেতিয়া এটা ইউনিট ক্ৰিয়েট কৰিব তাহাঁতক তোমাৰ কি বুলি ক'ব পলি এটমিক আয়ন বুলি ক'ব চ' আয়ন কাক কয় পাহৰি গলো নহয় আয়ন কাক কৈ আছিলে আয়ন কি আছিলে আয়ন কি আছিলে আয়ন এটম হ'ব নহলে এটমৰ মলিকিউল হয়নে এটমৰ কি হ'ব তোমাৰ মলিকিউল হ'ব যাৰ তোমাৰ কি থাকিব লাগিব হেভ তোমাৰ কি থাকিব লাগিব পজিটিভ অৰ যাৰ তোমাৰ কি থাকিব পজিটিভ অৰ নিগেটিভ চাৰ্জ থাকিব লাগিব ঠিক আছে পজিটিভ অৰ নিগেটিভ তাত লিখিলো নে নিলিখিলো নিগেটিভ চাৰ্জ থাকিলে তাক কি বুলি কোৱা হ'ব তোমাৰ আয়ন বুলি কোৱা হ'ব ঠিক আছে সো ইয়াত এক্সাম্পল কেইটামান দিয়া আছে সো এক্সাম্পল কেইটা কিহৰ তুমি মোক কমেন্টত দিব লাগিব ঠিক আছে সো তুমি এক্সাম্পল যদি আয়ন লোৱা ইয়াত কি হ'ব লাগিব এটা ইউনিট হয় হয়নে তুমি যেনেকৈ তুমি যদি ল'ব পৰা এমোনিয়াম আয়ন সো এমোনিয়াম আয়নটো তুমি কেনেকৈ লিখিব লাগিব NH4 পজিটিভ হয়নে এমোনিয়াম আয়নৰ তুমি কেনেকৈ লিখিব লাগিব এমোনিয়াম আয়ন তুমি কি লিখিব লাগিব NH4 এটা তোমাৰ চাৰ্জ কি আছে পজিটিভ চাৰ্জ আছে হয়নে ওকে তুমি যদি লিখা নাইট্ৰেট আয়ন তুমি কি লিখিব লাগিব NOS3 নিগেটিভ চাৰ্জ হয়নে NOH3 তোমাৰ কি হ'ব নিগেটিভ চাৰ্জ হ'ব কাৰ কাৰণে স্যাৰ নাইট্ৰেট আয়নৰ কাৰণে কাৰ কাৰণে নাইট্ৰেট আয়ন ডান সো এটা তোমাৰ কি আয়ন হৈ গ'ল নাইট্ৰেট আয়ন ঠিক আছে সো এইবিলাক কি হয় এটা আয়নৰ এক্সাম্পল হৈ গ'ল ঠিক আছে সো মোক কমেন্টত দিয়া যে এই দুটা যে লিখা আছে এটা কোন কেইটা তোমাৰ কোন কেইটা আয়ন হয় H2PO4 নিগেটিভ চাৰ্জ কোন কেইটা আয়ন হয় কেইটা মোক কমেন্টত দিব লাগে ঠিক আছে ওকে এটা হেৰা আমাৰ নেক্সট কোৱেশ্চন কি আছে আমাক লিখিব কৈছে সো সলিউশনটো ইয়াত দিয়া আছে যদিও মই কেনেকৈ কৰা হৈছে মই দেখুৱাই দিম ঠিক আছে সো মই এবাৰ এই সলিউশনখিনি ৰাফ কৰি লৈছো যাতে তোমালোকে কি কৰা দেখি নোযোৱা ঠিক আছে সো মই এখিনি ৰাফ কৰি দিছো তোমালোক যদি PDF টো দিয়া হ'ব সব PDF টো কি বই থাকিব ওকে PDF টো সলিউশন খিনি থাকিব এতিয়া মই ৰাফ কৰি দিছো যাতে তোমালোকে মোক কমেন্টত দিব পাৰা যে এই কোৱেশ্চনটো আনসাৰ কি হ'ব কোৱা ৰেড একদম মাৰাত্মক ৰেড কালাৰ লাগে ওকে তো ইমান ৰেড নহয় ৰেড ক'ত গ'ল ৰেড না ৰেড বগা হৈ গৈছে থাকক আৰু ইয়াক এনেকে ওকে থাকক চোৱা এতিয়া এইটো কৰিব চেষ্টা কৰা কি আছে যে মেগনেছিয়াম ক্লৰাইড আছে আৰু কেলছিয়াম অক্সাইড আছে কপাৰ নাইট্ৰেট আছে এলুমিনিয়াম ক্লৰাইড আছে আৰু কেলছিয়াম কাৰ্বনেট আছে হলনে কাৰ্বা আনসাৰ কাৰণ হোৱা কি আছে মেগনেছিয়াম ক্লৰাইডৰ আমি ভেলেন্সি গম পাব লাগিব সো ভেলেন্সি কিটা গম পালেহে আমি এইটো কৰিব পাৰো সেইকাৰণে মই আগতে যেনে ক্লাছত মুখস্থ কৰিছিলো অফলাইনৰ যিখিনি চাই আছা ঠিক আছে তোমালোকে কি লাগিব এইখিনি মুখস্থ কৰাটো বহুত বেছি দৰকাৰ আৰু ইয়াৰ আমি শৰ্টকাট কিটা জানিব লাগিব শৰ্টকাট কিটা আমি লিখিব লাগিব মেগনেছিয়ামৰ শৰ্টকাট কি Mg ঠিক আছে আৰু তোমাৰ ক্লৰিনৰ শৰ্টকাট কি হ'ব Cl ক্লৰিনৰ শৰ্টকাট Cl আৰু ইহঁতৰ আমি ভেলেন্সি গম পাব লাগিব কি হ'ব লাগিব ভেলেন্সি গম পাব লাগিব ওকে সো ভেলেন্সি কি হ'ব
ইয়াৰ ভ্যালেন্সি কি হ'ব মেগনেছিয়ামৰ ভ্যালেন্সি 2 আৰু ক্লোৰিনৰ ভ্যালেন্সি 1 ঠিক আছে মেগনেছিয়ামৰ 2 মানে কি এবিলে এটমিক মাস হয়নে সো কি হ'ব এটমিক মাস অফ তোমাৰ কি হ'ব মেগনেছিয়াম আৰু এটমিক মাস অফ ক্লোৰিন ওকে ঠিক আছে সো এটো গম পালা মেগনেছিয়ামৰ কলো কিমান 2 মেগনেছিয়ামৰ 2 আৰু ক্লোৰিনৰ 1 ওকে সো এতিয়া তুমি এইকেইটা নে ক্ৰস দি পেলাই তুমি লিখি দিয়া তো ইয়াৰ তুমি আনসাৰ পাই যাবা সো মেগনেছিয়াম তুমি কি লিখিবা Mg1 টো লিখিব লাগে নালাগে Cl লিখি পেলাই 2 লিখি দিলা তুমি কি পাই গলা MgCl2 মেগনেছিয়াম ক্লোৰাইড MgCl2 কি হল তুমি কি পালা মেগনেছিয়াম ক্লোৰাইড পাই গলা কি পালা মেগনেছিয়াম ক্লোৰাইড ঠিক আছে MgCl2 মেগনেছিয়াম ক্লোৰাইড তাহলে তুমি ক্যালসিয়াম ক্লোৰাইড তুমি কেনেকৈ লিখিব লাগিব ক্যালসিয়াম ক্লোৰাইড কেনেকৈ লিখিব লাগিব ক্যালসিয়ামৰ তোমাৰ কি সিম্বল কি Ca আৰু তোমাৰ ক্লোৰাইডৰ কি হ'ব ক্যালসিয়ামৰ কি হ'ব আৰু ক্লোৰাইডৰ কি হ'ব হয় না ক্লোৰাইড সৰি অক্সাইড ক্যালসিয়াম অক্সাইড ঠিক আছে অক্সাইডৰ কি হ'ব O হ'ব ঠিক আছে সো Ca কি হ'ব Ca কি হ'ব ক্যালসিয়াম হ'ব আৰু O তোমাক কি বুজাব অক্সাইড বুজাব ঠিক আছে ক্যালসিয়াম Ca ক্যালসিয়াম O অক্সাইড সো ইয়াৰ ভ্যালেন্সি দুইটা 2 2 সো 2 2 হোৱাৰ কাৰণে ক্যান্সেল যাব আৰু ই এনেকৈ লিখিব লাগিব আমি হয়নে সো CaO লিখিলে আমাৰ সিম্পলি হৈ গল CaO লিখিলে আমাৰ হ'বনে সিম্পলি আমাৰ কিমান লিখিলে হ'ব CaO লিখি দিলে হৈ যাব সো ফাৰ্স্টটো যদি উলাই ইয়াতে ফাৰ্স্টটো চাবা এতিয়া কত আছে ফাৰ্স্টটো MgCl2 ফাৰ্স্টটো পালো নে পালো সেকেন্ডটো চোৱা ওকে সেকেন্ডটো কত আছে এখিত আছে CaO হয়নে CaO তোমাৰ কি হয় ক্যালসিয়াম অক্সাইড তোমাৰ কি হ'ব CaO ক্যালসিয়াম অক্সাইড কি পালো CaO পালো হয়নে সো কপাৰ নাইট্ৰেট এতিয়া কোৱা কপাৰ নাইট্ৰেটৰ কি হ'ব কপাৰ সিম্বল কি কপাৰ নাইট্ৰেট yes কপাৰ সিম্বল Cu আৰু তোমাৰ নাইট্ৰেট এটা আয়ন হয় হয়নে নাইট্ৰেট এটা আয়ন হয় ওকে পলিএটমিক আয়ন হয় তাত কি তাত তোমাৰ কি পালো NO3 কি পালো আমি তাত চাৰ্জ কি থাকিব তাত যেটো চাৰ্জ হ'ব হেটো তোমাৰ কি হ'ব তাৰ ভ্যালেন্সি হ'ব NO3 ঠিক আছে Cu হৈ গল তোমাৰ কপাৰ Cu হৈ গল তোমাৰ কপাৰ NO3 হৈ গল তোমাৰ কি হ'ব NO3 তোমাৰ কি হ'ব তাৰ আয়ন ওকে তাৰ মানে এটো কি এটা আয়ন হয় আৰু ইয়াৰ কি নেগেটিভ টু কি চাৰ্জ হয় তাৰ মানে 1 আছে হয়নে 1 আছে আৰু ইয়াত তোমাৰ কি আছে ইয়াত তোমাৰ কি আছে 1 আছে তো তাত থকা চাৰ্জটো হৈ গল ইয়াৰ ভ্যালেন্সি আৰু Cu কাৰণে তোমাৰ কি আহিলে Cu কাৰণে কিমান আহিলে 2 আহিলে ঠিক আছে সো 2 আহিলে এনে কৰিব তুমি লিখি দিলা Cu 1 লিখিব দৰকাৰ নাই NO3 চোৱা এতিয়া এটো কি আয়ন হয় সো আয়ন হোৱাৰ কাৰণে তুমি এক ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব 2 টো বাহিৰত লিখিব লাগিব ঠিক আছে CuNO3 মানে বাহিৰত তুমি তাৰ যেটো কি হয় ভ্যালেন্সি বা এটমিক মাস হয় তুমি লিখিব লাগিব সো এটমিক মাসটো তুমি জনাটো বহুত বেছি দৰকাৰ হৈ গল এই কোৱেশ্চনটোৰ কাৰণে ঠিক আছে ওকে নেক্সট আহিলে এলুমিনিয়াম ক্লোৰাইড পাই মানে এলুমিনিয়ামক লিখা হয় Al আৰু Cl ক লিখা হয় মানে ক্লোৰিনক লিখা হয় Cl সো এলুমিনিয়ামৰ তোমাৰ কিমান হ'ব 3 হ'ব হয়নে এলুমিনিয়ামৰ কিমান হ'ব 3 হ'ব আৰু Cl আমি গম পাও স্যাৰ 1 হ'ব ঠিক আছে সো তুমি নে ক্ৰস কৰা তুমি এইটা নাম্বাৰ পুৰা মুখস্থ ৰাখিব লাগিব দেই সো এটো তোমাৰ কি হ'ব AlCl3 মানে AlCl3 তোমাৰ কি হ'ব এলুমিনিয়াম ক্লোৰাইড ক্যালসিয়াম কাৰ্বনেট কি মোক হোমৱৰ্ক দিবা নে মই কৰিব লাগিব ক্যালসিয়াম কাৰ্বনেট তোমাৰ কি হ'ব Ca তোমাৰ ক্যালসিয়াম হৈ গল কাৰ্বনেট তোমাৰ কি হল আয়ন হৈ গল CO3 মানে CO3 হৈ গল ওকে সো তোমাৰ ক্যালসিয়ামৰ 2 আছে আৰু তোমাৰ CO3 তোমাৰ কি আছে 2 আছে সো 2 টো ক্যান্সেল হ'ব তুমি সিম্পলি লিখিব লাগিব CaCO3 কি হ'ব Ca তুমি কি লিখিব লাগিব CaCO3 লিখি দিলা তুমি এটো আনসাৰ তোমাৰ কি হল উলাই গল ঠিক আছে সো গম পালা চোৱা এতিয়া ইয়াৰ আনসাৰ খিনি চাই লোৱা ঠিক আছে CaCO3 ঠিক আছে সো আমি যি ধৰণে কৈছিলো সেই ধৰণে আনসাৰ আছে নে আছে সো মই পিডিএফ খিনি দি দিম নেক্সট চোৱা ইয়াৰ নেক্সট ইয়াৰ আনসাৰ খিনি ইয়াত আছে তো ওকে দুবাৰ লিখিলো নেক্সট কৰা give the name of the element present in the following compound সো তলত থকা কম্পাউন্ড কেইটাত কি কি এলিমেন্ট আছে কমেন্ট কৰা কি এলিমেন্ট আছে কুইক লাইম সো ভিডিওটো পজ কৰি কমেন্ট কৰা লগন কি আছে কুইক লাইম মানে কি চুন হয়নে চুন আমি জানো চুনৰ কি থাকে ক্যালসিয়াম অক্সাইড নহয় কুইক লাইম চুন নহয় সো
কুইক লাইমৰ এটা এক্সট্ৰা থাকে সো তাক কি বুলি কোৱা হয় ক্যালসিয়াম অক্সাইড বুলি কোৱা হয় সো ক্যালসিয়াম অক্সাইডৰ ইয়াৰ সিম্বল হ'ব CaO ইয়াৰ অপশন ইয়াৰ সিম্বল কি হ'ব CaO সো CaO বুলি কোৱাৰ লগে লগে ইয়াত তোমাৰ কি হ'ব ক্যালসিয়াম অক্সাইড ওকে সো ইয়াত তোমাৰ কি হ'ব ইয়াত হ'ব ক্যালসিয়াম আৰু লগতে অক্সিজেন সোমাই সো কি কি এলিমেন্ট প্ৰেজেন্ট আছে কম্পাউণ্ডত আমাক লিখিব দিছে সো কি আছে ক্যালসিয়াম আৰু অক্সাইড ক্যালসিয়াম আৰু অক্সাইড মানে কি অক্সিজেন ক্যালসিয়াম আৰু তোমাৰ কি হ'ব প্লাস অক্সিজেন সোমাই আছে এটো কম্পাউণ্ড হ'ব তাৰপৰা তোমাৰ হাইড্ৰোজেন ব্ৰমাইড মানে কি এই হাইড্ৰোজেনৰ লগতে ব্ৰমিন সোমাই আছে ঠিক আছে সো হাইড্ৰোজেনৰ লগতে ব্ৰমিন সোমাই আছে মানে HBr ইয়াক কেনেকৈ লিখিব লাগিব তুমি HBr লিখিব লাগিব ইয়াত তোমাৰ কি সোমাই আছে হাইড্ৰোজেন আছে লগতে হাইড্ৰোজেন প্লাস ব্ৰমাইন কি আছে হাইড্ৰোজেন প্লাস ব্ৰমাইন আছে আৰু তেতিয়া কি বনিছে হাইড্ৰোজেন ব্ৰমাইন হৈছে বেকিং পাউডাৰৰ যেটো তোমাৰ কেমিক্যাল মানে সিম্বল এটো অকমান টান সেইকাৰণে এটো বাৰে বাৰে পঢ়ি মনত ৰাখিবা যে Na2HCO3 কি হ'ব Na2HCO3 Na2HCO3 ঠিক আছে ধুনিয়াকৈ মনত ৰাখিবা Na2HCO3 বাৰে বাৰে মুখস্থ কৰি ৰাখিবা এতিয়া পাৰিবা ঠিক আছে সো Na মানে গম পোৱা তুমি কি হৈছে সোডিয়াম হয় Na মানে কি হয় Na মানে হৈ গল সোডিয়াম Na মানে কি সোডিয়াম ইয়াত তোমাৰ কেইবাটা বস্তু সোমাই আছে ঠিক আছে H মানে কি স্যার H মানে হৈ গল হাইড্ৰোজেন ঠিক আছে C for CO আছে চোৱা C আৰু O দুইটা তোমাৰ ক্যাপিটাল এটা আছে ঠিক আছে সো দুইটা ক্যাপিটাল এটা আছে মানে মই স্মল টা লিখিলো নেকি ওকে ক্যাপিটাল এটা হয় না সো CO সো C মানে তোমাৰ কি হ'ব কাৰ্বন আৰু O মানে হ'ব অক্সিজেন ঠিক আছে C মানে তোমাৰ বুজাব কাৰ্বন থাকিব আৰু লগতে O মানে কি বুজাবই অক্সিজেনো আছে ঠিক আছে অক্সিজেনো আছে সো গোটেই কেইটা এলিমেন্ট লগ লাগি তোমাৰ কি হৈছে এটা কম্পাউণ্ড হৈছে যাক আমি কি বুলি কম বেকিং পাউডাৰ বুলি কওঁ ঠিক আছে তাৰপৰা তোমাৰ পটাছিয়াম সালফেটৰ সিম্বলটো টান K2SO4 কি হয় সিম্বলটো K2SO4 K2 কি হ'ব সিম্বল K2SO4 সো ইয়াত কি সোমাই আছে মোক কোৱা K2SO4 কি সোমাই আছে পটাছিয়াম সালফেটত কি সোমাই আছে স্যার পটাছিয়াম সিধা সোমাই আছে সালফাৰ সোমাই আছে আৰু O টো তোমাৰ ক্যাপিটাল লেটাৰ আছে তাৰ মানে অক্সিজেন ইয়াত প্ৰেজেন্স আছে তো কি হ'ব পটাছিয়াম সালফাৰ আৰু অক্সিজেন পটাছিয়াম সালফাৰ আৰু কি আছে তোমাৰ অক্সিজেন ইয়াত কি আছে প্ৰেজেন্ট আছে ঠিক আছে পটাছিয়াম সালফাৰ এণ্ড অক্সিজেন প্ৰেজেন্ট আছে কোন পটাছিয়াম সালফেটত প্ৰেজেন্ট আছে নেক্সট কোৱেশ্চন কৰা ওকে মই এটা আনসাৰ দিছো ঠিক আছে সো K2SO4 কি আছে সো লিখি দিছো তোমালোকে চাই লবা নেক্সট কোৱেশ্চন ক্যালকুলেট দা মোলাৰ মাস অফ দা ফলোইং সাবস্টেন্স সো মোলাৰ মাস কেনেকৈ ক্যালকুলেট কৰিব লাগে আগৰ ক্লাছত যেটো থিওৰিটিক্যাল ক্লাছ আছিল তাত কোৱা হৈছে মোক এতিয়া মাত্ৰ ইয়াত কোৱেশ্চনছ লাগে ইয়াত মাত্ৰ আনসাৰ লাগে যে মোলাৰ মাস কেনেকৈ ক্যালকুলেট কৰা হয় জলদি হল প্ৰথম দেখি আছে ইথেন তাৰ সিম্বল কি C2H2 ইথেনৰ সিম্বল C2H2 ইয়াত আমি এটমিক মাস জনাটো বহুত বেছি দৰকাৰ এই এটমিক মাস খিনি আমি জানিব লাগিব তো চাৰ্ট এখন আছে এটমিক মাস ইয়াৰ আগৰ কোৱেশ্চনটো আমি ভ্যালেন্সি জনা উচিত আছিল ঠিক আছে এই কোৱেশ্চনটো আমি কি জানিব আছিল ভ্যালেন্সি হয়নে এই কোৱেশ্চনটো আমি জানিব আছিল কি ভ্যালেন্সি কত গল নাম্বাৰ 2 এটো হয়নে আমি জানিব লাগে কি ভ্যালেন্সি জানিব লাগে আৰু এই কোৱেশ্চনটো আমি জানিব লাগে এটমিক মাস এই কোৱেশ্চনটো আমি জানিব লাগে এটমিক মাস জানিব লাগে কত গল এটো ওকে এটমিক মাস জানিব লাগে C2H2 সো ক্লোৰিন আৰু হাইড্ৰোজেন আছে ইয়াৰ আমি প্ৰত্যেকটো এটমিক মাস জানিব লাগিব নহলে আমি নোৱাৰিম ঠিক আছে হাইড্ৰোজেনৰ এটমিক মাস তোমাৰ 1 আৰু ক্লোৰিনৰ এটমিক মাস 12 সো এতিয়া আমি ইয়াত ক্যালকুলেট কৰিব লাগে কি মোলাৰ মাস ঠিক আছে মোলাৰ মাসৰ ফৰ্মুলা মই আগতে কৰোৱা হৈছে ঠিক আছে সো কি আছে H1 হাইড্ৰোজেনৰ 1 ফাৰ্স্টটো আমি লৈছো ফাৰ্স্টটো কি আছে C2 আৰু আছে H2 হয়নে C2H2 ওকে সো এটমিক মাস কিমান ইয়াৰ এটমিক মাস কিমান হ'ব এটমিক মাস নাম্বাৰ আমি জানো নে কাৰ এটমিক মাস অফ হাইড্ৰোজেন ইকুৱেল টু আৰু এটমিক মাস অফ ক্লোৰিন ইকুৱেল টু হাইড্ৰোজেনৰ এটমিক মাস কিমান কৈছিলো 1 আৰু ক্লোৰিনৰ 12 হয়নে হাইড্ৰোজেনৰ 1 আৰু ক্লোৰিনৰ 12 ঠিক আছে এতিয়া আমি কি কৰিব লাগে তুমি ক্যালকুলেট কৰিব লাগে মোলাৰ মাস সো মোলাৰ মাসৰ কাৰণে তুমি এটো লব লাগিব সো যেটো তোমাৰ পাৱাৰ দিয়া আছে সো হেতু তুমি আগত লিখিব লাগিব ঠিক আছে C2H2 2 into
2 ইনটু ঠিক আছে 2 ইনটু কৰিলা তুমি সো 2 ইনটু কৰি পেলাই তুমি কি লিখিব লাগিব ইয়াৰ যেটো তোমাৰ এটমিক মাস আছে সেই মাসটো তুমি অলপ ইনটু কৰিব লাগিব ইয়াত ইনটু কোৱাত কি ব্ৰেকেট চিন দিয়া হয় ঠিক আছে তোমাক কি দিয়া হয় ব্ৰেকেট চিন দিয়া হয় ইয়াত ইনটু ইউজ নকৰিবা ইনটু বলি তুমি ব্ৰেকেট কৰিবা সো তোমাৰ সি কিমান আছে 12 সো তুমি ইয়াত 12 দিয়া ঠিক আছে 12 দিয়া ঠিক আছে সো গুটে যোগ কৰিব লাগিব যোগ কৰিবলৈ তুমি এটা পাৱাৰ কিমান আছে আকৌ ইয়াত আছে তোমাৰ ইয়াত তোমাৰ কিমান আছে 2 আছে সো 2 লোৱা আকৌ তুমি ব্ৰেকেট আছে কিমান লোৱা হাইড্ৰোজেনৰ 1 আছে কিমান আছে 1 আছে ঠিক আছে সো এতিয়া তুমি কৰা 2 12 যা 24 plus 2 1 যা 2 equal to 26 atomic mass unit ঠিক আছে 26 atomic mass unit তোমাক কি হ'ব C2H তো মানে ইথেনল পাই গলো মানে ডান ওকে সো এতিয়া নেক্সট চোৱা নেক্সট তোমাৰ কি আছে সালফাৰ মলিকিউল S8 সালফাৰ মলিকিউল তোমাৰ কিমান আছে নাম্বাৰ 2 S8 আছে S8 ওকে সো সালফাৰ মলিকিউলৰ কাৰণে উলিয়াবলে আমাৰ কি হ'ব বেছি টান নহব সহজ হ'ব অকল এটা ডিজিট আছে সো তুমি এতিয়া গম পাব লাগিব সালফাৰ কিমান হয় সালফাৰ তুমি গম পাব যে 32 ইয়াৰ এটমিক মাস ঠিক আছে তুমি গম পাব লাগিব কিমান সালফাৰ ইকুৱেল টু 32 ফৰ্মুলা কিমান আছিল S8 আছিল হয়নে সো কি লাগে তোমাৰ এতিয়া 8 into 32 কৈ দিয়া ঠিক আছে 18 32 8 দুগুণ 16 6 কৰিলে 8 3 গুণ 24 একে 25 256 U বা 256 atomic mass unit for question number তোমাক কিমান হ'ব B কাৰণে ঠিক আছে সো B কাৰণে আমি আনসাৰ পাই গলো ডান B হৈ গল ঠিক আছে B অলপ ছপাই দিও যাতে আমাৰ পাছৰ দিলে সুবিধা হয় ঠিক আছে B কিমান পালো S equal to 32 so 8 equal to তোমাক কিমান হ'ব সৰি সো কিমান হ'ব 8 into 32 equal to তোমাৰ পালা 256 mu বা 256 তোমাৰ কি হ'ব atomic mass unit ডান সো থাৰ্ড কি আছে তোমাৰ ফসফরাস মলিকিউল P4 ফসফরাস মলিকিউল P4 ঠিক আছে সো P4 কাৰণ তুমি কি বলিব ইয়াৰ কাৰণে তুমি জানিব লাগিব যে ফসফরাসৰ এটমিক মাস কিমান ঠিক আছে সো ফসফরাসৰ এটমিক মাস হৈ গল তোমাৰ কিমান 31 ঠিক আছে ফসফরাসৰ এটমিক মাস 31 ঠিক আছে ফসফরাস তামান তুমি C কৰা ফসফরাস 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 তুমি কিমান পালা 31 পালা ঠিক আছে সো ফৰ্মুলা কিমান আছে একে আছে সো P4 আছিল না কোৱেশ্চনটো কি আছিল P4 আছিল 4 ইনটু কৰা 4 ইনটু তোমাৰ 31 ঠিক আছে 4 গুণ 4 4 3 গুণ 12 120 ইউনিট ঠিক আছে 120 কি এটমিক মাস ইউনিট 4 1 যা 4 40 যা 12 ঠিক আছে 4 1 যা 4 40 যা 12 ঠিক আছে 124 এটমিক মাস ইউনিট তুমি কি পালা ফসফরাসৰ কাৰণে পালা ঠিক আছে ওকে এটা কি আছে এটা তোমাৰ নেক্সট আছে হাইড্ৰোক্লোৰিক এসিড HCl তো তুমি নিজে কৰিবা নাইট্রিক এসিড HNO3 নিজে কৰিবা এইটা সহজ হ'ব নিজে উলিয়াবা এটা আনসাৰ ঠিক আছে সো মোক কমেন্টত ইয়াৰ আনসাৰ কিটা দিবা ডান হবনে নেক্সট কিবা আছে নে নেক্সট কোৱেশ্চন ইয়াৰ নাই ঠিক আছে গোটে আনসাৰ কিটা মই আকৌ এবাৰ কৈ দিছো ধুনিয়াকে তোমালোকে চাবা চাই পেলাই যদি কিবা বুজি নোপোৱা থাকি যায় মোক কমেন্টত দিবা ঠিক আছে সো এটো 26 জি হল নে ওকে এটো তোমাৰ কেপালা 256 124 ওকে সো এটো কো আছিল সো HCl সো HCl কিমান HO আমি জানোৱে হয়নে 1 ওকে HO আমি জানো 1 জানো হয়নে আৰু তোমাৰ ক্লোৰিনৰ কিমান কৈছিল মই 35.5 এটো যদি মই ইয়াতে কৈ দিও এনেকে ঠিক আছে HO কিমান HCl কিমান HO হৈ গল তোমাৰ কিমান 1 ক্লোৰিন হৈ গল তোমাৰ 35.5 সো তুমি কৰিব লাগে ইয়াত 2 সুই নাই ন তুমি ডাইৰেক্ট কৰা কি 1 প্লাস 35.5 কৰি দিয়া ইকুৱেল তুমি কিমান পালা 36.5 এটমিক মাস ইউনিট ঠিক আছে 36.5 কি পালা এটমিক মাস ইউনিট পাই গলা তোমাৰ আনসাৰ ক্লোজ 36 তোমাৰ কি পালা এটমিক মাস ইউনিট পাই গলা গ্ৰাম হ'ব ঠিক আছে সো এইখিতে এটো ক্লাছৰ যিখিনি তোমাৰ চেপ্টাৰটো হেকত এক্সাৰসাইজ আছিল গুটেখিনি কমপ্লিট হৈছে আৰু যদি কোনোবা চেপ্টাৰ লাগে যদি গ্ৰেভিটেশনৰ লাগে সাউন্ডৰ লাগে তোমাক কোনটো লাগে মোক কমেন্ট কৰা সেই চেপ্টাৰটো নেক্সট ক্লাছত পাই যাবা থ্যাংক ইউ